বিজেপি চৰকাৰ আৰু বেছি দিন থাকিব নোৱাৰে। তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গাদীত আৰু বেছি দিন এই নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু বেছি দিন বহি নাথাকে। বাৰম্বাৰ RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কৈছে যে কোনোবাই নিজকে ৰজা ভাবিব নালাগে। কাৰ ফালে ইংগিত দিছে আমি সকলোৱে জানো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিন্দু ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে, আকৌ তেওঁলোকে বিভিন্ন সময়ত পুৰণা মন্দিৰবোৰ তেওঁলোকে ভাঙি দিছে। ৰাইজে ভাল পোৱা নাই, ভকতসকলে ভাল পোৱা নাই। আজি এখন সংবাদমেলত উপস্থিত থকা বিশ্বনাথ জিলাৰ কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা ডাঙৰীয়া, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী ডাঙৰীয়া, উপস্থিত থকা যোৱা লোকসভা নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ডাঙৰীয়া, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জু বৰুৱা ডাঙৰীয়া, ইমদাদ হুছেইন ডাঙৰীয়া, উপস্থিত থকা সম্পাদক মনোজ গৌতম ডাঙৰীয়া, বৰ্ণালী ফুকন ডাঙৰীয়ানী আৰু ইয়াত উপস্থিত থকা মোৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ ভিতৰত আমাৰ 5টা বিধানসভা সমষ্টিৰ ভিতৰত উপনিৰ্বাচন হোৱা এটা সিদ্ধান্ত বা এটা সময় বা এটা পৰিৱেশ সৃষ্টি হৈছে। একেৰাহে মাত্ৰ অসমৰ ভিতৰত নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত এনেদৰে উপনিৰ্বাচন হোৱা আশা আছে। যিহেতু যিদৰে অসমত আমাৰ 5গৰাকী বিধায়ক যোৱা লোকসভা নিৰ্বাচনত তেওঁ নিৰ্বাচন জিকাৰ পিছত সদনলৈ গ'ল, একেৰাহে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন কাৰণৰ বাবে উপনিৰ্বাচন হ'বলগীয়া আছে। কিন্তু আজিৰ তাৰিখলৈকে উপনিৰ্বাচনৰ ডেট আমি গম পোৱা নাই। এতিয়া যি বিজেপি অলপ দিন আগতে এটা সিদ্ধান্ত প্ৰকাশ কৰিছে, কেবিনেট সিদ্ধান্ত, যে এটা দেশৰ ভিতৰত একে সময়ত নিৰ্বাচন হ'ব লাগে। আজি তেওঁলোকে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা কয়, কিন্তু আমি দেখা পাইছোঁ এতিয়া নিজৰ সুবিধা মতে এতিয়া হাৰিয়ানা নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে, মহাৰাষ্ট্ৰ নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে, উপনিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে। তাৰ মানে কি? যদি নিজে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা কেবিনেটত এটা সিদ্ধান্ত লৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যন, এই সময়তে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰি দেখাওক। যি ৰাজ্যত বিধানসভা নিৰ্বাচন হ'ব লাগে, য'ত উপনিৰ্বাচন হ'ব লাগে, একে সময়ত একেদিনা কৰাই দিয়ক। সেইখিনি আকৌ তেওঁলোকে নকৰে, আৰু নকৰাও কাৰণটো ৰাইজে এতিয়া গম পাই গৈছে যে বৰ্তমান চৰকাৰ এতিয়া স্থিৰ চৰকাৰ হিচাপে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। এতিয়া সকলোৱে বুজি পাইছে যে হাৰিয়ানাত তেওঁলোকৰ পৰাজয় হ'ব। সকলোৱে বুজি পাইছে যে জম্মু কাশ্মীৰত তেওঁলোকৰ চৰকাৰ নহয়। সকলোৱে বুজি পাইছে যে ঝাৰখণ্ড মহাৰাষ্ট্ৰ পিছুৱাই এটাহে তেওঁলোকৰ কাৰণ, কিবা কৰি তেওঁলোকে দুটা নিৰ্বাচন জিকিবলৈ চেষ্টা কৰিব। কিন্তু আজিৰ তাৰিখত ৰাইজক এটাহে কথা ক'বলৈ বিচাৰে যে ঝাৰখণ্ডত যিদৰে এজন আদিবাসী মুখ্যমন্ত্ৰীক জেললৈ পঠালে, এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক জেললৈ পঠালে, তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। যিদৰে মহাৰাষ্ট্ৰৰ ভিতৰত NCPৰ ভিতৰত থাকি যিসকলৰ ওপৰত কেলেংকাৰী অভিযোগ বিজেপি আগতে দিছিল, আৰু সেইসকলকে বিজেপি দলৰ লগত এলায়েন্সৰ ভিতৰত সোমাই যে বিশ্বাসঘাতকতা কৰিছে নিজৰ দলৰ কৰ্মীখিনিৰ লগত, নিজৰ সমৰ্থকসকলৰ লগত, এতিয়া মহাৰাষ্ট্ৰৰ ভিতৰতো ৰাইজে কৈছে কি নহয়, আমি আৰু এই ধৰণৰ বিশ্বাসঘাতকতা কৰা ৰাজনীতি আমি সমৰ্থন নকৰোঁ।
মহাৰাষ্ট্ৰৰ ভিতৰত আমাৰ চৰ মই সেইকাৰণে ভাবোঁ যে হাৰিয়ানা ঝাৰখণ্ড জম্মু কাশ্মীৰ আৰু মহাৰাষ্ট্ৰ নিৰ্বাচন যেতিয়া কংগ্ৰেছ বা আমাৰ ইণ্ডিয়া এলায়েন্সৰ দলবোৰ জিকিব তাৰ পিছত বিজেপি চৰকাৰ আৰু বেছি দিন থাকিব নোৱাৰে তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গাদীত আৰু বেছি দিন এই নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু বেছি দিন বহি নাথাকে ইতিমধ্যে আমি গম পাইছোঁ যে RSSৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি ক্ষোভ বাৰম্বাৰ RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কৈছে যে কোনোবাই নিজকে ৰজা ভাবিব নালাগে কাৰ ফালে ইংগিত দিছে আমি সকলোৱে জানো যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ নিজে কৈছে যে ভগৱানৰ লগত তেখেতৰ ডাইৰেক্ট সম্পৰ্ক আছে আৰু সেইজনকে ইংগিত কৰি মোহন ভাগৱত ডাঙৰীয়াই এবাৰ নহয় দুবাৰ ক'বলৈ বাধ্য হ'ল যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে আজি উত্তৰ প্ৰদেশৰ শংকৰাচাৰ্যসকলে তেওঁলোকে কৈছে যে বিজেপি দল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিন্দু ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে আকৌ তেওঁলোকে বিভিন্ন সময়ত মন্দিৰ পুৰণা মন্দিৰবোৰ তেওঁলোকে ভাঙি দিছে ৰাইজে ভাল পোৱা নাই ভকতসকলে ভাল পোৱা নাই আৰু সেইকাৰণে আজি মাত্ৰ বিজেপি আৰু RSSৰ কিছু মানুহবোৰ বাট চাই আছে এই নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তেওঁলোকে গাদীৰ পৰা কেতিয়া আঁতৰাব বা আকৌ আমি সমগ্ৰ ভাৰতৰ ভিতৰত লোকসভা নিৰ্বাচন আমি কেনেদৰে বা ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আমি কেনেদৰে গঠন কৰিব পাৰোঁ এনেকুৱা এটা পৰিস্থিতি আমি গৈ আছোঁ। Assam Focus.